খুমটাইৰ হাউতলীত অসম গোৱালা জাতীয় সন্মিলনৰ খুমটাই আঞ্চলিক সমিতিৰ উদ্যোগত আৰু হাউতলী চাহ বাগিচাৰ শাখা সমিতি তথা গোৱালা ৰাইজৰ সহযোগত সন্মিলনৰ ২১তম প্ৰতিষ্ঠা দিৱস দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়। হাউতলী বাগিচাৰ কৃষ্ণ মন্দিৰৰ প্ৰাংগণত অনুষ্ঠিত কাৰ্যসূচীৰ পতাকা উত্তোলনেৰে শুভাৰম্ভণি কৰে অসম গোৱালা জাতীয় সন্মিলনৰ খুমটাই আঞ্চলিক সমিতিৰ সভাপতি পূৰ্ণেশ্বৰ গোৱালাই। দ্বিতীয়তে স্মৃতিতৰ্পণ আৰু পিছত বৃক্ষৰোপণৰ কাৰ্যসূচী ৰূপায়ণ কৰে ক্ৰমে খুমটাই আঞ্চলিক সমিতিৰ সম্পাদক সুনীল গোৱালা আৰু আঞ্চলিক সমিতিখনৰ সহ-সম্পাদক কৃষ্ণ গোৱালাই। অনুষ্ঠানৰ মুকলি সভাত আমন্ত্ৰিত অতিথি হিচাপে গোলাঘাট জিলা সমিতিৰ সভাপতি লভিৰাভা গোৱালা আৰু খুমটাইৰ আঞ্চলিক উপদেষ্টা টহল গোৱালা উপস্থিত থাকে। আমাৰ আজি প্ৰতিষ্ঠা দিৱস আয়োজন কৰা হৈছে। যিহেতু আমাৰ এই প্ৰতিষ্ঠা দিৱস ২০০৫ চনৰ আয়োজন কৰিছে, তো আমি কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা মই উপসভাপতি কেন্দ্ৰীয় সমিতিৰ ইয়াত আহি উপস্থিত হৈ খুব ভাল লাগিছে। আৰু যিহেতু আমাৰ সমাজখনক আগবঢ়াই নিবৰ বাবে যি সমাজৰ সকলোৱে ওলাই আহিছে তাৰ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই গোৱালা সমাজৰ পৰা আমি বিভিন্ন কাম কাজৰ পৰা শিক্ষাই হওক বা বিভিন্ন বিয়া বাবাৰেই হওক, যিকোনো আমাৰ সাংস্কৃতিক অনুষ্ঠান হওক, এইখিনি আমি আগবঢ়াই নিছোঁ। চাহ বাগিচা কৃষ্ণ মন্দিৰ নামঘৰত প্ৰতিষ্ঠা দিৱস উদযাপন কৰিছোঁ। যিহেতু আমাৰ অসম গোৱালা জাতি সন্মিলনীত আমাৰ এখন সমাজ আছে আৰু সেই সমাজেই এসময়ত আমাক ব্ৰিটিছে আনিছিলে। বহুত বিভিন্ন জেগাৰ পৰা বিভিন্ন মানুহক আনি আমাৰ এই অসম গোৱালা জাতি সন্মিলনীৰ যি এটা সমাজ, এই সমাজক একত্ৰিত কৰিবৰ কাৰণে ইতিমধ্যে আমি সকলোৱে প্ৰয়াস ৰাখিছোঁ। ভাস্কৰ ৰাজকোৰ ৰিপোৰ্ট, দৃষ্টিকোণ।